নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ মনকল আজিৰ ভিডিঅ'টিত আমি এডিআৰই 2024 ৰ বাবে এখন নতুন মডেল পেপাৰ লৈ আহিছো এই পেপাৰখনত আমি মুঠ 50টা কোৱেশ্চন ডিসকাস কৰিম এই 50টা কোৱেশ্চন আপোনালোকৰ আগন্তুক এডিআৰই গ্ৰেড 3 গ্ৰেড 4 বা আসাম পুলিচৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে আৰু এই 50টা কোৱেশ্চনৰ ভিতৰত আপোনালোকে যদি 40টা কোৱেশ্চনৰ শুদ্ধ উত্তৰ কৰিব পাৰে তেনেহলে জানিব আপোনালোকৰ প্ৰস্তুতি ভালদৰে চলি আছে আৰু যদি তাতকে কম নম্বৰ পায় তেনেহলে আপোনালোকে জানিব আপোনালোকৰ আৰু প্ৰস্তুতি ভালদৰে চলাব লাগিব তো বলক এতিয়া আমি মডেল কোৱেশ্চনসমূহ ডিসকাস কৰো আজি ভিডিঅৰ প্ৰথম কোৱেশ্চনটো হৈছে Who was the first to translate the Mahabharata into English? কোনে প্ৰথম মহাভাৰত ইংৰাজীলৈ অনুবাদ কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি KM গাঙ্গুলী কিশাৰী মোহন গাঙ্গুলীয়ে সংস্কৃতত ৰচিত মহাভাৰতক প্ৰথম ইংৰাজীলৈ অনুবাদ কৰিছিল পিছৰ প্ৰশ্নটো হৈছে আফগানিস্তান shares its border with how many union territories of India আফগানিস্তানে ভাৰতৰ কিমানখন কেন্দ্ৰশাসিত অঞ্চলৰ সৈতে নিজৰ সীমা ভাগ কৰিছে কাৰেক্ট আনসাৰটো হৈছে অপচন এ মনগল আফগানিস্তানে ভাৰতৰ এখন কেন্দ্ৰশাসিত অঞ্চলৰ সৈতে নিজৰ সীমা ভাগ কৰিছে আৰু হেই কেন্দ্ৰশাসিত অঞ্চলখন হৈছে লাডাখ পিছৰ প্ৰশ্নটো হৈছে where is বিৰুপাক্ষ টেম্পল লোকেটেড বিৰুপাক্ষ মন্দিৰ ক'ত অৱস্থিত কাৰেক্ট আনসাৰটো হ'ব অপচন এ হাম্পি কৰ্ণাটকৰ হাম্পিত বিৰুপাক্ষ মন্দিৰ অৱস্থিত পিছৰ প্ৰশ্নটো হৈছে who is the current defense minister of India most important question হয় বৰ্তমান ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী কোন মনগল কাৰেক্ট আনসাৰটো হ'ব অপচন এ ৰাজনাথ সিং বৰ্তমান ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী হৈছে ৰাজনাথ সিং পিছৰ প্ৰশ্নটো হৈছে How long a person should have practiced in High Court to be eligible to be appointed as a judge of Supreme Court of India? উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি পাবলৈ এজন অধিবক্তাই উচ্চ ন্যায়ালয়ত কিমান বছৰ ওকালতি কৰিব লাগে? কাৰেক্ট আনসাৰ ইজ অপচন ডি 5 years. মনগল উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি পাবলৈ এজন অধিবক্তাই উচ্চ ন্যায়ালয়ত কমেও 5 বছৰ ওকালতি কৰিব লাগিব। Next question হৈছে The Anti-Terrorism Day is observed on সন্ত্ৰাস বিৰোধী দিৱস কোন তাৰিখে পালন কৰা হয় কাৰেক্ট আনসাৰ ইজ অপচন এ 21 May 21 মে তাৰিখে সন্ত্ৰাস বিৰোধী দিৱস বা এন্টি টেৰৰিজম ডে উদযাপন কৰা হয় পিছৰ প্ৰশ্নটো হৈছে branches of which tree appear on the United Nations flag ৰাষ্ট্ৰসংঘৰ পতাকাখনত কোনজোপা গছৰ ডাল দেখা যায় কাৰেক্ট আনসাৰ ইজ অপচন বি অলিভ ৰাষ্ট্ৰসংঘৰ পতাকাখনত জলফাই গছৰ ডাল দেখা যায় মনগল ৰাষ্ট্ৰসংঘৰ পতাকাত থকা জলফাইৰ দুটা ডালে শান্তিৰ প্ৰতিনিধিত্ব কৰে আৰু পতাকাখনত থকা মানচিত্ৰখনে বিশ্বৰ দেশসমূহক প্ৰতিনিধিত্ব কৰে নেক্সট কোৱেশ্চনটো হৈছে on which river is the Pong Dam hydroelectric power project built কোনখন নদীৰ ওপৰত পুং ডেম জলবিদ্যুৎ শক্তি প্ৰকল্প নিৰ্মাণ কৰা হৈছে কাৰেক্ট আনসাৰটো হ'ব অপচন সি বিয়াস মনগল হিমাচল প্ৰদেশৰ বিয়াস নদীৰ ওপৰত পুং ডেম জলবিদ্যুৎ শক্তি প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে নেক্সট কোৱেশ্চনটো হৈছে during whose reign did the prosecutor Huensang visit India চীনা পৰিব্ৰাজক হিউৱেনচাং কাৰ শাসনকালত ভাৰত ভ্ৰমণ কৰিবলৈ আহিছিল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি হৰ্ষবৰ্ধন মনগল হৰ্ষবৰ্ধনৰ ৰাজত্বকালত চীনৰ পৰিব্ৰাজক হিউৱেনচাং ভাৰতলৈ আহিছিল ইয়াৰ লগতে মই ৰাখিব চীনা পৰিব্ৰাজক হিউৱেনচাং অসমলৈ আহিছিল কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত নেক্সট কোৱেশ্চনটো হৈছে which one of the following volcanoes is called the lighthouse of the Mediterranean নিম্নলিখিত কোনটো আগ্নেয়গিৰিক ভূমধ্যসাগৰৰ আলোকস্তম্ভ বুলি কোৱা হয় কাৰেক্ট আনসাৰটো হ'ব অপচন ডি ষ্ট্ৰম্বলি আগ্নেয়গিৰিক ভূমধ্যসাগৰৰ আলোকস্তম্ভ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে which Indian river declared as the national river of India কোনখন নদীক ভাৰতৰ ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰা হৈছে মনগল কাৰেক্ট আনসাৰটো হ'ব অপচন সি গংগা মনগল গংগা নদীখনক 2008 চনৰ 4 নৱেম্বৰ তাৰিখে ভাৰতৰ ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰা হৈছে নেক্সট কোৱেশ্চনটো হৈছে who was the last তীৰ্থংকৰ of the জৈনসকলৰ শেষৰজন তীৰ্থংকৰ কোন আছিল মনগল মনত ৰাখিব জৈনসকলৰ মুঠ 24 জন তীৰ্থংকৰ আছিল
আৰু 24 নম্বৰ তীৰ্থংকৰজন অৰ্থাৎ শেষৰজন তীৰ্থংকৰ আছিল বৰ্ধমান মহাবীৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি বৰ্ধমান মহাবীৰ ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব জৈনসকলৰ প্ৰথম তীৰ্থংকৰ আছিল ঋষভনাথ পিছৰ প্ৰশ্নটো হৈছে where is the Indian Meteorological Institute located ভাৰতীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠান ক'ত অৱস্থিত অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন ডি গুৱাহাটী মনত ৰাখিব ভাৰতীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠান ভাৰতত 6টা জাগাত আছে হেকিটা হৈছে মুম্বাই চেন্নাই নতুন দিল্লী কলকাতা নাগপুৰ আৰু গুৱাহাটী আৰু যদি পৰীক্ষাত আপোনালোকৰ প্ৰশ্ন আহে যে ভাৰতীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তেনেহ'লে তাৰ আনসাৰটো হৈ যাব নতুন দিল্লী নেক্সট কোৱেশ্চনটো হৈছে who was the first woman of India to get Jnanpith award জ্ঞানপীঠ বঁটা লাভ কৰা ভাৰতৰ প্ৰথম গৰাকী মহিলা কোন আছিল বন্ধুসকল কাৰেক্ট আনসাৰটো হ'ব অপচন ডি আশাপূৰ্ণা দেৱী জ্ঞানপীঠ বঁটা লাভ কৰা ভাৰতৰ প্ৰথম গৰাকী মহিলা আছিল আশাপূৰ্ণা দেৱী বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ যদি আপোনালোকে এডিআৰই পৰীক্ষাৰ বাবে আৰু ভালদৰে প্ৰস্তুতি চলাব বিচাৰে তেন্তে আপোনালোকৰ বাবে খুব ইম্পৰ্টেণ্ট পিডিএফ কিছুমান আমি তৈয়াৰ কৰিছো এই পিডিএফ সমূহত এক্সামৰ বাবে প্ৰয়োজনীয় সকলোবোৰ সাবজেক্ট পাই যাব মেথছ আৰু ৰিজনিং সলভ কৰা পাব প্ৰিভিয়াস ইয়াৰ সলভ পেপাৰ পাব আপুনি দোকানৰ পৰা যদি এখন কিতাপ কিনিবলৈ যায় তেনেহলে 400 টকাৰ পৰা 500 টকা লৈ ল'ব আৰু সকলোৱে এই 400-500 টকাত গৈ কিতাপবোৰ কিনি আনি পঢ়িব নোৱাৰে আৰু হেহে আমি তেওঁলোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকাত সকলোবোৰ সাবজেক্ট থকা পিডিএফ সমূহ আমি প্ৰস্তুত কৰিছো এই পিডিএফ সমূহত আপোনালোকে আসামিজ আৰু ইংলিশ এই দুইটা মাধ্যমতে সকলোবোৰ বস্তু পাই যাব তো যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটসঅ্যাপ কৰি এই পিডিএফ সমূহ লৈ ল'ব পাৰিব তো বলক এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওক কৈছে বিজয় স্তম্ভ ইজ লোকেটেড ইন বিজয় স্তম্ভ ক'ত অৱস্থিত কাৰেক্ট আনসাৰ ইজ অপচন বি চিত্তৰ ৰাজস্থানৰ চিত্তৰত বিজয় স্তম্ভ অৱস্থিত বন্ধুসকল এই বিজয় স্তম্ভ ৰাণা কুম্ভৰজা বা মেৱাৰে নিৰ্মাণ কৰিছিল আপোনালোকে এটো মনত ৰাখি থব নেক্সট কোৱেশ্চনটো হৈছে বিক্ৰমশিলা ইউনিভাৰ্চিটি was established by বিক্ৰমশিলা বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল কাৰেক্ট আনসাৰ ইজ অপচন বি ধৰ্মপালে বিক্ৰমশিলা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল বন্ধুসকল এই বিক্ৰমশিলা বিশ্ববিদ্যালয় বৰ্তমান বিহাৰৰ ভাগলপুৰ জিলাত অৱস্থিত আপোনালোকে এটো মনত ৰাখি থব নেক্সট কোৱেশ্চনটো হৈছে which Chola king built বৃহদেশ্বৰ টেম্পল at তাঞ্জোৰ কোনজন চোল ৰজাই তাঞ্জোৰত বৃহদেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল কাৰেক্ট আনসাৰ ইজ অপচন সি ৰাজাৰাজ প্ৰথম চোল ৰজা ৰাজাৰাজ প্ৰথমে তাঞ্জোৰত বৃহদেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে লিংগৰাজ টেম্পল ইজ সিটুৱেটেড ইন লিংগৰাজ মন্দিৰ ক'ত অৱস্থিত কাৰেক্ট আনসাৰ ইজ অপচন সি ভুৱনেশ্বৰত লিংগৰাজ মন্দিৰ অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে which of the following was the capital of Chola dynasty তলৰ কোনখন চোল বংশৰ ৰাজধানী আছিল কাৰেক্ট আনসাৰ ইজ অপচন বি তাঞ্জোৰ চোল বংশৰ ৰাজধানী আছিল তাঞ্জোৰ বা থাঞ্জাভুৰ বন্ধুসকল আপোনালোকে মনত ৰাখি থব চোল বংশৰ প্ৰতিষ্ঠাপক আছিল বিজয়ালয়া নেক্সট কোৱেশ্চনটো হৈছে which river of India is called বৃদ্ধগঙ্গা ভাৰতৰ কোনখন নদীক বৃদ্ধগঙ্গা বুলি কোৱা হয় কাৰেক্ট আনসাৰ ইজ অপচন বি গোদাবৰী নদীক বৃদ্ধগঙ্গা বুলি কোৱা হয় নেক্সট প্ৰশ্নটো হৈছে which foreign country is closest to Andaman Island আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ ওচৰত কোনখন বিদেশী দেশ আছে কাৰেক্ট আনসাৰ ইজ অপচন সি ম্যানমাৰ বন্ধুসকল আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ ওচৰত ম্যানমাৰ দেশখন আছে নেক্সট কোৱেশ্চনটো হৈছে the state having largest area under waste land is আৱৰ্জনা ভূমিৰ অধীনত সৰ্বাধিক এলেকা থকা ৰাজ্যখন হৈছে উত্তৰটো অপচন এ ৰাজস্থান আৱৰ্জনা ভূমিৰ অধীনত সৰ্বাধিক এলেকা থকা ৰাজ্যখন হৈছে ৰাজস্থান নেক্সট কোৱেশ্চনটো হৈছে which of the following is a trans-Himalayan river তলৰ কোনখন ট্ৰেন্স-হিমালয় নদী কাৰেক্ট আনসাৰ ইজ অপচন সি
ইন্দাস বন্ধুসকল ইয়াত ইন্দাসৰ স্পেলিংটো ভুল হৈছে ইন্দাসটো এনেকৈ হ'ব লাগে INDUS ইন্দাস নদীখন এখন ট্ৰান্স হিমালয় নদী নেক্সট কোৱেশ্চনটো হৈছে which water body separates Andaman and Nicobar Island কোনটো water body আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জক পৃথক কৰে কাৰেক্ট আনসাৰটো অপচন এ 10 ডিগ্ৰী চেনেল 10 ডিগ্ৰী চেনেল water body টোৱে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জক পৃথক কৰে নেক্সট কোৱেশ্চনটো হৈছে which state is in the easternmost state of India কোনখন ৰাজ্য ভাৰতৰ আটাইতকৈ পূবৰ ৰাজ্যত আছে কাৰেক্ট আনসাৰটো অপচন সি অৰুণাচল প্ৰদেশ ভাৰতৰ আটাইতকৈ পূবত থকা ৰাজ্যখন হৈছে অৰুণাচল প্ৰদেশ নেক্সট কোৱেশ্চনটো হৈছে the deepest land locked and protected port in India is ভাৰতৰ আটাইতকৈ গভীৰ ভূমিত আবদ্ধ আৰু সংৰক্ষিত বন্দৰটো হ'ল কাৰেক্ট আনসাৰটো অপচন বি বিশাখাপট্টনম ভাৰতৰ আটাইতকৈ গভীৰ ভূমিত আবদ্ধ আৰু সংৰক্ষিত বন্দৰটো হৈছে বিশাখাপট্টনম নেক্সট কোৱেশ্চনটো হৈছে ৰেলৱে পেছেঞ্জাৰ কোচেছ আৰ ম্যানুফেকচাৰ্ড এট ৰেলৱে যাত্ৰীবাহী ডবা কোট নিৰ্মাণ কৰা হয় কাৰেক্ট আনসাৰটো অপচন সি পেৰাম্বুৰ বন্ধুসকল তামিলনাডুৰ চেন্নাইৰ পেৰাম্বুৰত ৰেলৱে যাত্ৰীবাহী ডবা নিৰ্মাণ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে the two volcanic island in the Indian territory are ভাৰতীয় ভূখণ্ডৰ আগ্নেয়গিৰিৰ দ্বীপ দুটা হ'ল কাৰেক্ট আনসাৰটো অপচন ডি নাৰকোডাম এণ্ড বেৰেন ভাৰতীয় ভূখণ্ডৰ আগ্নেয়গিৰিৰ দ্বীপ দুটা হৈছে নাৰকোডাম আৰু বেৰেন দ্বীপ নেক্সট কোৱেশ্চনটো হৈছে the Kulu Valley is situated between কুলু উপত্যকা কোৰ মাজত অৱস্থিত কাৰেক্ট আনসাৰটো অপচন এ লাডাখ এণ্ড পীৰ পাঞ্জল কুলু উপত্যকা লাডাখ আৰু পীৰ পাঞ্জলৰ মাজত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দ্য ফাদাৰ অফ বোটানী উদ্ভিদ বিজ্ঞানৰ পিতৃ কোন কাৰেক্ট আনসাৰটো অপচন সি থিওফৰাষ্ট উদ্ভিদ বিজ্ঞানৰ পিতৃ হৈছে থিওফৰাষ্ট যিটো শাখাত উদ্ভিদ আৰু তাৰ বৈশিষ্ট্যৰ বিষয়ে অধ্যয়ন কৰা হয় সেই শাখাটোক উদ্ভিদ বিজ্ঞান বা বোটানী বুলি কোৱা হয় আপোনালোকে এটো মনত ৰাখিব নেক্সট প্ৰশ্নটো হৈছে which of the following was invented by Jonas Salk তলৰ কোনটো জোনাছ সাল্কে আৱিষ্কাৰ কৰিছিল কাৰেক্ট আনসাৰটো অপচন বি পলিঅ ভেকচিন বন্ধুসকল 1952 চনত জোনাছ সাল্কে প্ৰথম ফলপ্ৰসূ পলিঅ ভেকচিন প্ৰস্তুত কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হেপাটাইটিছ ইজ এ জেনেৰেল টাৰ্ম ফৰ এ ডিজিজ that is caused by হেপাটাইটিছ হৈছে এনে এবিধ সাধাৰণ ৰোগ যিটোৰ কাৰণ হ'ল উত্তৰটো অপচন এ ভাইৰাছ বন্ধুসকল হেপাটাইটিছ হৈছে এনে এবিধ ৰোগ যিটো ভাইৰাছৰ দ্বাৰা বিয়পে নেক্সট কোৱেশ্চনটো হৈছে which among the following is not an example of carbohydrate তলৰ কোনটো কাৰ্বহাইড্ৰেটৰ উদাহৰণ নহয় কাৰেক্ট আনসাৰটো অপচন ডি গ্লাইসিন গ্লাইসিনটো এটা কাৰ্বহাইড্ৰেটৰ উদাহৰণ নহয় বাকি মেলটোজ ফ্ৰুক্টোজ আৰু গ্লাইসোজেন এই আটাইকেইটা কাৰ্বহাইড্ৰেট কিন্তু গ্লাইসিনটো কাৰ্বহাইড্ৰেট নহয় নেক্সট কোৱেশ্চনটো হৈছে which of the following is not a primary food product তলৰ কোনটো প্ৰাথমিক খাদ্য সামগ্ৰী নহয় কাৰেক্ট আনসাৰটো অপচন বি মিল্ক বা গাখীৰ বন্ধুসকল গাখীৰটো এটা প্ৰাথমিক খাদ্য সামগ্ৰী নহয় নেক্সট কোৱেশ্চনটো হৈছে which of the vegetable have abundance of vitamin A and C কোনটো শাকত ভিটামিন A আৰু C প্ৰচুৰ পৰিমাণে থাকে কাৰেক্ট আনসাৰটো অপচন ডি টমেটো বা বিলাহী বিলাহীত ভিটামিন A আৰু C প্ৰচুৰ পৰিমাণে থাকে নেক্সট কোৱেশ্চনটো হৈছে in which part of the body digestion of protein begins শৰীৰৰ কোনটো অংশত প্ৰটিনৰ হজম আৰম্ভ হয় কাৰেক্ট আনসাৰটো অপচন বি ষ্টমাক বা পেট বন্ধুসকল আমাৰ শৰীৰৰ পেটত প্ৰটিনৰ হজম আৰম্ভ হয় নেক্সট কোৱেশ্চনটো হৈছে নেম দ্য হাৰ্ডেষ্ট মেটেৰিয়েল প্ৰেজেন্ট ইন দ্য বডি শৰীৰত উপস্থিত আটাইতকৈ কঠিন পদাৰ্থটোৰ নাম কি কাৰেক্ট আনসাৰটো অপচন সি এনামেল
বন্ধুসকল আমাৰ শৰীৰত থকা আটাইতকৈ কঠিন পদাৰ্থটো হৈছে দাঁতত থকা এনামেল নেক্সট কোৱেশ্চনটো হৈছে which blood vessel have the smallest diameter কোনবোৰ ৰক্তবাহী নলীৰ ব্যাস আটাইতকৈ সৰু কাৰেক্ট আনসাৰ ইজ অপচন এ কেপিলাৰী ৰক্তবাহী নলীসমূহৰ ব্যাস আটাইতকৈ সৰু বন্ধুসকল আজি মক টেষ্টৰ শেষৰ কোৱেশ্চনটো হৈছে which organ of the body produces the fluid known as bile শৰীৰৰ কোনটো অংগই পিত্ত নামেৰে জনাজাত তৰল পদাৰ্থ উৎপন্ন কৰে কাৰেক্ট আনসাৰ ইজ অপচন এ লিভাৰ বা যকৃত বন্ধুসকল আমাৰ শৰীৰৰ যকৃতে পিত্ত নামৰ তৰল পদাৰ্থবিধ উৎপন্ন কৰে পিছৰ প্ৰশ্নটো হৈছে The prestigious Bhatnagar Award is awarded for excellence in which field? সন্মানীয় ভটনাগৰ উৎকৰ্ষতাৰ বঁটাটো কোনটো ক্ষেত্ৰৰ বাবে দিয়া হয়? কাৰেক্ট আনসাৰটো হ'ব অপচন এ লিটাৰেচাৰ। বন্ধুসকল ভটনাগৰ উৎকৰ্ষতাৰ বঁটা সাহিত্যৰ ক্ষেত্ৰত দিয়া হয়। পিছৰ প্ৰশ্নটো হৈছে which of the following coin was in circulation during the reign of the Kuch dynasty? কুচ বংশৰ ৰাজত্বকালত তলৰ কোনটো মুদ্ৰাৰ প্ৰচলন আছিল? কাৰেক্ট আনসাৰটো হ'ব অপচন এ নাৰায়ণী। কুচ বংশৰ ৰাজত্বকালত নাৰায়ণী মুদ্ৰাৰ প্ৰচলন আছিল। নেক্সট কোৱেশ্চনটো হৈছে which of the following is the oldest dynasty? তলৰ কোনটো সবাতোকৈ প্ৰাচীন বংশ? কাৰেক্ট আনসাৰটো হ'ব অপচন সি the Mauryan dynasty। মৌৰ্য বংশটো হৈছে আটাইতকৈ প্ৰাচীন বংশ। বন্ধুসকল এই মৌৰ্য বংশ প্ৰতিষ্ঠা কৰিছিল চন্দ্ৰগুপ্ত মৌৰ্যই। নেক্সট কোৱেশ্চনটো চাওঁ when did Ashok conquer Kalinga? অশোকে কেতিয়া কলিংগ বিজয় কৰিছিল? কাৰেক্ট আনসাৰ ইজ অপচন সি 261 খ্ৰীষ্টপূৰ্ব। বন্ধুসকল অশোকে খ্ৰীষ্টপূৰ্ব 261 চনত কলিংগ বিজয় কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে during whose reign did Tulsidas compose the Ramcharit Manas? কাৰ শাসনকালত তুলসীদাসে ৰামচৰিত মানস ৰচনা কৰিছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি আকবৰ। আকবৰ ৰাজত্বকালত 1574 খ্ৰীষ্টাব্দত অযোধ্যাত তুলসীদাসে ৰামচৰিত মানস ৰচনা কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে which Mughal emperor built the Taj Mahal? কোনজন মোগল সম্ৰাটে তাজমহল নিৰ্মাণ কৰিছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি শাহজাহান। বন্ধুসকল মোগল সম্ৰাট শাহজাহানে তাজমহল নিৰ্মাণ কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে where is the sun temple of Konark located? কোনাৰ্কৰ সূৰ্য মন্দিৰ ক'ত অৱস্থিত? কাৰেক্ট আনসাৰটো হ'ব অপচন সি উৰিষ্যা। উৰিষ্যাত কোনাৰ্কৰ সূৰ্য মন্দিৰ অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে কনিষ্ক was the greatest king of which dynasty? কনিষ্ক কোন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি কুষাণ ডাইনেষ্টি। কনিষ্ক কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল। নাও কুৱেশ্যন নম্বৰ 49 হু ইজ দ্য প্ৰেচিডেণ্ট অফ নীতি আয়োগ? নীতি আয়োগৰ সভাপতি কোন? বন্ধুসকল কাৰেক্ট আনসাৰটো অপচন বি দ্য প্ৰাইম মিনিষ্টাৰ। নীতি আয়োগৰ সভাপতি হৈছে প্ৰধানমন্ত্ৰী। আজি ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো হৈছে which state has the largest number of members in লোকসভা? লোকসভাত কোনখন ৰাজ্যৰ সদস্যৰ সংখ্যা সৰ্বাধিক? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি উত্তৰ প্ৰদেশ। লোকসভাত উত্তৰ প্ৰদেশৰ সদস্যৰ সংখ্যা আটাইতকৈ বেছি। বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ৰেগুলাৰ কণ্টেণ্টসমূহ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।